আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি মই সূৰা আল কামাৰ অৰ্থ চন্দ্ৰ সূৰাটোৰ 6 নম্বৰ আয়াতৰ পৰা 10 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি 6 নম্বৰ সূৰাৰ পৰা 10 নম্বৰ সূৰালৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। গতিকে হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সিহঁতৰ পৰা আঁতৰি আহা। যিদিনা আহ্বানকাৰীয়ে অবাঞ্ছিত ভয়াৱহ পৰিণতিৰ পিনে আহ্বান কৰিব, সেইদিনা মানুহবিলাকে শংকিত অৱনমিত নয়নেৰে কবৰবোৰৰ পৰা এনেভাৱে ওলাব সিহঁত যেনিবা সিঁচৰিত কাকতি ফৰিংহে। সিহঁতে আহ্বানকাৰীজনৰ পিনে ঢপলিয়াই যাব আৰু পাৰ্থিৱ জীৱনৰ এই কথা মানিবলৈ যিবিলাকে অস্বীকাৰ কৰিছিল, সিহঁতে ক'ব, এইটো বৰ কঠিন দিন। সিহঁতৰ পূৰ্বে নুহৰ জাতিৰ মানুহবিলাকে মোৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল। সিহঁতে মোৰ দাসক অবিশ্বাস কৰিছিল আৰু কৈছিল, এওঁ এজন বলিয়া মানুহ, তেওঁক তিৰস্কাৰ কৰি গৰিহণা দিয়া হ'ল। শেষত তেওঁ নিজৰ প্ৰভুক এইবুলি প্ৰাৰ্থনা কৰিলে, মই পৰাভূত হ'লোঁ, এতিয়া তুমিয়ে ইহঁতৰ ওপৰত যথাবিহিত প্ৰতিবিধান লোৱা। সমাপ্ত।